हेलो दोस्तों नमस्कार अस्सलाम वालेकुम अपन जेटा घर बनाबले বিচাৰি আছে তেনেহলে এইটো ভিডিও আপোনাৰ কাৰণে অতি জৰুৰী ভিডিওটো স্কিপ নকৰাকৈ গোটেইখিনি চাবলৈ চেষ্টা কৰিব তেনেহলে আপুনি দুনিয়াকে এটা ঘৰ এটা বনাবলৈ পাৰিব বলক ভিডিওটো আৰম্ভ কৰো যেতিয়া আপোনালোকে ফাৰ্ষ্টত টাইবিম ডালিব টাইবিমটো কেনেকৈ ডালিব লাগে টাইবিম কেটা গুটিখিনি ৰড বান্ধি শাটাৰিং কৰি আপোনালোকে গুটিখিনি টাইবিম এক লগত এদিনে ডালিবলৈ চেষ্টা কৰিব এদিনে ডালিলে আপোনাৰ ধৰক আজি অলপ কালি অলপ এনেকৈ ডালিলে আপোনাৰ বিমটো কেৰেক হৈ যাবলৈ চান্স থাকে সেইকাৰণে মানে গুটিখিনি বিম এদিনত ডালিবলৈ চেষ্টা কৰিব আৰু বাইবেটাৰ ইউজ কৰিব বাইবেটাৰ ইউজ কৰিলে আপোনাৰ হানিকম একেবাৰে নাথাকে তলত যেটা আমাৰ টাইবিম আছে টাইবিমত আপোনাৰ যেটা ৰড আছে ৰড যদি মামুৰা খাই দিয়ে তেনেহলে ধৰক মাটি থাকে তলত আপোনাৰ বেছিভাগ সেইকাৰণে যেতিয়া পানী মাৰা হ'ব পানী মাৰা হলে হানিকম দি আপোনাৰ ৰডটো মামুৰা খাই দিব সোনকালে মামুৰা খাই দিব সেইকাৰণে আপুনি বাইবেটাৰ ইউজ কৰিব টাইবিমত বাইবেটাৰ ইউজ কৰিলে আপোনাৰ বহুত ভাল হয় কামটো I hope মই কথা না আপোনালোকে দুনিয়াকে বুজি পাইছে আৰু যিবিলাক পোষ্ট আছে এটো হল আমাৰ G+1 ফাউন্ডেশন হৈ আছে G+1 ফাউন্ডেশনত আপোনাৰ কিনাৰা কেইটাত আমাৰ সৰালকে ৰড আছে আৰু যেটো আমাৰ ভিতৰত যেটো পোষ্ট আছে পোষ্টত আমাৰ আডালকে ৰড আছে আৰু এইখিনিত আমাৰ বৰ্তমান টোটাল কষ্ট আইছে আমাৰ 12টা আমাৰ টোটাল পোষ্ট আছে টোটাল পোষ্ট আমাৰ 12টা আছে 12টা পোষ্ট আৰু আমাৰ টাইবিম এতিয়ালৈকে অল টোটাল কষ্ট আইছে আমাৰ 3 লাখ টাকাৰ ওচৰা আছে প্ৰায় 3 লাখ টাকা আমাৰ টোটাল কষ্ট আছে আৰু যেতিয়া আমাৰ একিনে আমাৰ পুৰা ফাউন্ডেশন হৈ যাব ফাউন্ডেশন হৈ যোৱাৰ পিছত আমাৰ ইয়াত প্ৰায় 4 লাখ টাকা আমাৰ টোটাল কষ্ট আহিব আমাৰ চাৰিফালে হ'ব 10 ইঞ্চি গাঁথনি আৰু মাজত হ'ব আমাৰ 5 ইঞ্চি গাঁথনি এটা হ'ল G+1 ফাউন্ডেশন আপুনি যদি G+2 ফাউন্ডেশন দিয়ে তেনেহলে সব গুটে কিটা আপোনাৰ 10 ইঞ্চি গাঁথনি হ'ব আৰু এফালে মই দেখা দি আছো আপোনাক স্কিমত আপোনালোকে দেখিবলৈ পাব যে আপুনি যদি আমি ইয়াত বাইবেটাৰ ইউজ কৰিছো বিমত আৰু পুষ্টত আৰু আমাৰ যে বেল আছে সব আমি বাইবেটাৰ ইউজ কৰিছো বাইবেটাৰ ইউজ কৰিলে আপোনাৰ বহুত ভাল হয় আৰু বিমবিলাক চাব যে সিধা আছে দুটামানে কাম কৰিছে নাই দুটামানে কাম কৰিলে আপোনাৰ ভাল বেছি যেটা আমাৰ মাজৰ পুষ্টত আডালকে ৰড আছে আমার সাইডে আছে 16 আর সাইডে আছে 12 মানে কেমন রড দিব আর রিং ব্লক সব পেটেন এটা হল আমার 12 স্কয়ার ফিট আর আপনাদের যেটা মিক্সিং দি মশলা বানাবো মিক্সিং দি মশলা বানালে আপনার ভালকে দুনিয়াকে মশলাটো বনোৱা হয় বুঝাই দিম যে আপোনাৰ ঘৰটোত ইমান টকা টোটাল খৰচ আহিব আৰু যদি আপুনি ঘৰ বনাবলৈ বিচাৰি আছে তেনেহলে আমাক কন্টাক্ট কৰিব পাৰে স্ক্ৰিনত দিয়া নম্বৰখিনিত এইটো হ'ল মোৰ কন্টাক্ট নম্বৰ আৰু ভিডিওটো চাই ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বেল আইকন বজাই দিব আৰু ভিডিওটো শেয়াৰ কৰিব শেয়াৰ কৰিলে আপোনাৰ বন্ধু বা বান্ধৱীসকলে ধুনীয়াকৈ বুজি পাব যে ঘৰ এটা বনাওঁতে কেনেকৈ বনাব লাগে টাইবিমটো আপোনালোকে গুটিখিনি টাইবিম একলগত ডালিবলৈ চেষ্টা কৰিব এইটো হ'ল বহুত প্ৰয়োজন এটা ইম্পৰ্টেণ্ট বস্তু হয় আৰু আপোনালোকে বাইবেটাৰ ইউজ কৰিব আৰু মিক্সিং দি মছলা বনাবলৈ চেষ্টা কৰিব Thank you so much. Next video log hobo kiba janibolog hole apnalok comment koribo. Thank you.